আমাৰ আজি শেষ দিন, আজি 14 দিৱস ইতিমধ্যে পূৰ্ণাহুতি কাৰ্যসূচী সমাপন হৈছে। এই পূৰ্ণাহুতিৰ পিছতে এতিয়া কুমাৰী পূজা আৰম্ভ হ'ব। সুচাৰুৰূপে 4 দিন কাৰ্যসূচী পৰিচালনা কৰা হ'ল আৰু এতিয়া কুমাৰী পূজাৰ অন্তত কুমাৰীসকলক ভোজন কৰোৱা হ'ব আৰু সেই যজ্ঞৰ সমাপ্তি ঘটোৱা হ'ব। প্ৰথমতে হ'ল আমাৰ অধিবাস, পানী তোলা, জলযাত্ৰা, এনেকৈ প্ৰথম দিনা আৰম্ভ হ'ল। তাৰপিছত আভ্যন্তৰীণ শ্ৰাদ্ধ, জলযাত্ৰাৰ পিছত স্তম্ভন পূজন, বেদী পূজন এইসমূহ কৰাই দ্বিতীয় দিনা দেৱী বিঘিনীনাশক ভগৱতী দুৰ্গাৰ পূজন অৰ্চন, প্ৰতিষ্ঠিত বিগ্ৰহ আছে, প্ৰতিষ্ঠিত বিগ্ৰহত পূজা কৰোৱা হ'ল। দেৱাদিদেৱ মহাদেৱৰ ৰুদ্ৰ অভিষেক কৰোৱা হ'ল। হনুমন্ত দেৱতাৰ শ্ৰীচৰণত পূজন অৰ্চন তুতি নিবেদন কৰা হৈছে আৰু ইয়াৰ পিছতে অগ্নি আহৰণ কৰি এই যজ্ঞ কাম আৰম্ভ কৰা হ'ল। ঋত্বিক বৰ্ণাদি দিয়া হৈছিলে আৰু তৃতীয় দিৱসত সেই বৈদিক কৰ্ম কৰা হ'ল। বৈদিক কৰ্মৰ যোগেদি হৱন কৰোৱা হ'ল। আজি 14 দিৱসত পূৰ্ণাহুতি হ'ল আৰু এই পূৰ্ণাহুতিৰ অন্তত এতিয়া কুমাৰী পূজা আৰম্ভ হ'ব। আৰু এই মন্দিৰ প্ৰতিষ্ঠা হৈছিল 12 চনত আৰু তেতিয়া প্ৰতিষ্ঠিত দিনৰ পৰাই এই হৰগৰি যজ্ঞভাগী কৰি থকা হৈছে আৰু ভক্তসকলৰ অপ্ৰাণ প্ৰচেষ্টা আৰু ভক্তসকলৰ আগ্ৰহত এই অনুষ্ঠান হৈ উঠিছে আৰু ভক্তসকলৰ সৰ্বকল্যাণৰ কামনা কৰি নিঃসন্তানসকলক সন্তান প্ৰাপ্তি, ৰোগাক্ৰান্তসকলক ৰোগৰ পৰা পৰিত্ৰাণ পোৱা, নিঃসন্তানসকলক সন্তান প্ৰাপ্তি কামনা কৰি প্ৰধানকৈ হৰগৰি যজ্ঞভাগীৰ উদ্দেশ্য হৈছে আমাৰ গাহস্থ জীৱনত, সাংসাৰিক জীৱনত যিখিনি সংকট আছে, মহামায়াই যাতে সৰ্ব সংকট নাশ কৰি সবাতোৰে গৃহত সুখ, শান্তি, সমৃদ্ধিয়ে বৃদ্ধি কৰি সমগ্ৰ ভাৰতবৰ্ষ তথা অসম প্ৰদেশৰ জনগণৰ সৰ্বকল্যাণ কৰি সৰ্বত্ৰ উন্নতি দি ভাৰত মাতাৰ নাম ভূলোকত বিখ্যাত কৰি সৰ্বত্ৰ বিজয় প্ৰাপ্তি কৰাই সৰ্বক্ষেত্ৰে মাতা ৰাণীয়ে শুভাশীষ প্ৰদান কৰিবৰ কাৰণে এই যজ্ঞ অনুষ্ঠিত কৰা হয়। শ্ৰী শ্ৰী ত্ৰিশূল মন্দিৰ খুবেই বেছি জনপ্ৰিয়, খুব বেছি জনাজাত। সমগ্ৰ অসমৰ পৰা বিভিন্ন ভক্ত আহি পেলাই ইয়াত পূজা অৰ্চনা কৰেহি। আজিও এই যজ্ঞত বিভিন্ন স্থানৰ পৰা বিভিন্ন লোক আহি ইয়াতে সমাগম ঘটিছে আৰু এই মন্দিৰটো বিশেষকৈ বিৰাট জাগ্ৰত বুলি আমি অনুভৱ কৰোঁ। মোৰ নিজৰ জীৱনতো মই বহু প্ৰমাণ পাইছোঁ যে এই মন্দিৰৰ বা আমাৰ জিতু খুৰা, যিজনী ইয়াৰ মুখ্য পূজাৰী, তেখেতৰ আশীৰ্বাদত আমি বহু বাধা বিঘিনি থকা কাম আমি সম্পন্ন কৰিবলৈ সক্ষম হৈছোঁ। মই যোৱা এখন চলচ্চিত্ৰ শ্ৰী ৰঘুপতি, সেইখনতো যথেষ্ট বাধা বিঘিনিৰ সন্মুখীন হৈছিলোঁ, কিন্তু এই মন্দিৰত পূজা আগবঢ়ালোঁ বা যি ধৰণে এখেতসকলে আমাক আশীৰ্বাদ দিলে গোটেই কামখিনি বিঘিনিমুক্ত হ'ল আৰু তেতিয়াৰ পৰাই আজি ধৰক 2-3 বছৰৰ পৰা এই মন্দিৰলৈ আমাৰ আহ যাহ চলি আছে। গতিকে আজি বিৰাট ভাল লাগিছে, ইমান সুন্দৰকৈ যজ্ঞ সম্পন্ন হৈছে। হয় হয়, বিভিন্ন স্থানৰ পৰা অসমৰ বিভিন্ন স্থান, আনকি মন্ত্ৰী বিধায়কৰ পৰা আদি কৰি সকলো এই মন্দিৰলৈ আহে বিভিন্ন সময়ত, বিভিন্ন পৰিৱেশত ইয়াতে পূজা অৰ্চনা কৰেহি। গতিকে এই মন্দিৰটোলৈ বহুত বেছি শ্ৰদ্ধা আছে। গতিকে আজি যজ্ঞলৈ আহি বিৰাট ভাল লাগিছে।